আজি দেওবাৰ বুলি কি বনাইছা? মাছ বনাইছো, উতলা মাছৰ তৰকাৰী। মজা। ভাল লাগে খাই দেই। আগে মাছটো ফ্ৰাই কৰি ল'ব লাগে। তাৰপৰা তেলতে আকৌ পানীটো দি দিব লাগে। পানীটো দি আদা নহৰু পেষ্ট আৰু তেলতে পানীটো নহয়, পানীত তেল দিব লাগে। পানীতে তেলটো দি দিব লাগে। তাৰপৰা আদা নহৰু পেষ্ট, তাৰপৰা আলু বিলাহী দি দিব লাগে, তাৰপৰা তেল দিব লাগে। তাৰপৰা তেলতে চব দি দিব লাগে। তেলতে চব দিব লাগে। আৰু কি পানীতে হয় না? পানীতে। বেলেগ মছলা একো দিব নালাগে, খালি জলকীয়া গুড়ি আৰু হালধি দিলেই হ'ব। ইয়াত দিলোঁ আলু বিলাহী, তাৰপৰা আদা নহৰু পেষ্ট, তাৰপৰা দিলোঁ ৰেড চিলি, তাৰপৰা দিলোঁ হালধি গুড়ি, তাৰপৰা এতিয়া দিম কেঁচা তেল। তেলটো অলপ বেছিকৈ দিব লাগে, তেতিয়া খাই তৰকাৰীখন ভাল লাগে। এতিয়া দিম তেল, কেঁচা তেল দিব লাগে। তাৰপৰা উতল অহাৰ পিছত মাছখিনি ঢালি দিলে হৈ যাব। নিমখটো দিয়াই নাই, এতিয়া নিমখটো দি দিম। এতিয়া আমাৰ উতলা মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। মানুহজনে খাই লৈছে, মই অলপ পাছত খাম। ৰাতিপুৱা একো খোৱাই নাই। এয়া গাটো ধুই আহিছোঁ এইমাত্ৰ। আজি ৰুটি খাম। ভাতো আছে, বনালে ভাত খাব, মই ৰুটি খাম। মাছ ৰুটি। দিনতে বনোৱা তৰকাৰী আছে, মাছৰ তৰকাৰী, সেয়া দিয়ে ৰুটি খাম। আপোনালোকেও খাই বৈ শুৱক, আমি আমাৰ খানাটো খাওঁ, খাই বৈ আমিও শুওঁ আৰু। গুড নাইট।